ভালে কুশলে আছে না সকলোৱে আজি সানডে আজি অলপ ওলাইছো পশ্চিম দিশত যাই আছো কিন্তু সেই দিশত এতিয়া ক'ত কি আছে চাও বলক দেখুৱাম আপোনালোকক একদম মানে ভাল হোৱা কিছুমান জেগা বিচাৰি চাই থাওক ভিডিঅ'টো শেষলৈ ন হেল্ল' কৈছে বহুত বেছি ৰ'দ দিছে ৰ'দটো খুব টান কি হ'ল এক্টিং চক মই দাঙিব লাগে তাইক মই দাঙিব লাগে দেখিছে কি হৈছে ঠিক আছে এয়া চক আমি এতিয়া সানডে বুলি ওলাই গলো এতিয়া মানুহজনী আকৌ আধাতে ৰখাই লৈ পাৰ্লাৰত সোমালে থ্ৰেডিং কৰিবলৈ ৰৈ আছো তেওঁৰ বাবে আৰু এয়া এতিয়া গৈ পালোগৈ আমি লখৰা এয়া দেখিছে গড়চুক মানে ফ্লাইঅভাৰ গড়চুক ফ্লাইঅভাৰ লখৰা চাৰিআলি ফ্লাইঅভাৰ বহুকেইখন ফ্লাইঅভাৰ হ'ল এতিয়া এয়া পালোগৈ আমি জালুকবাৰী এয়া ভূপেন হাজৰিকা ডাঙৰীয়া দেৱৰ সমাধিস্থল তাৰ কাষতে এখন শৰাই এখন আছে আৰু এয়া দেখিছে জালুকবাৰীৰ মানে আমাৰ ইউনিভাৰ্চিটিখনৰ বেক সাইড এই গছজোপা বৰ সুন্দৰ লাগিছে সেই গতিকে দেখুৱালো আপোনালোকক জালুকবাৰীৰ আমাৰ ইউনিভাৰ্চিটি বেক সাইডে কি ধুনীয়া লেক টাইপৰ ভিউটো কি ভাল লাগিছে দেখিবলৈ তাকে আপোনালোকক অলপ দেখুৱালো নহয় জানো বৰ ধুনীয়া লাগিছে নহয় জানো খুব ভাল লাগিল দিনটো আজি খুব ভাল লাগিল গৈ পৰিয়ালটোক লগত লৈ গাড়ীখন লৈ গুচি গ'লোগৈ কোনো উদ্দেশ্য তেনেকৈ নাছিল আমি ক'ত যাম হঠাতে গৈ পালোঁ আৰু এয়া চক মন্দিৰ লংকেশ্বৰ ধাম দেখিছে এয়া লংকেশ্বৰ ধাম জালুকবাৰী আপোনাৰ ইউনিভাৰ্চিটি এৰিয়ে অলপ আগত গৈ বাওঁ চাইডে আপোনালোকে যদি যায় নিশ্চয় ভাল পাব কাৰণ কেলে কৈ আছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাই যাব এয়া দেখিছে কিমান চিৰি খুব ভাল লাগিছে চিৰি বগাই ইমান ৰ'দ দিছে হ'লেও বাবাৰ আশীৰ্বাদ ভগৱানৰ এক নেদেখা শক্তি আহি যায় গাত এয়া চক হাতত পূজাৰ থালি লৈ গৈ আছোঁ মানুহজনী ছোৱালীজনী বহি পৰিছে অলপ চেলফি ল'ম বুলি বহিলোঁ চেলফি লোৱাৰ পিছত আকৌ গুচি গ'লোঁ ওপৰলৈ বুলি মন্দিৰলৈ এয়া চক মন্দিৰৰ ওপৰৰ ভাগ ইয়াতে টোটেল 4টা মন্দিৰ আছে তলত গণেশ বাবাক সেৱা কৰি আহিলোঁ আৰু এয়া হ'ল শনি মন্দিৰ এয়া শনি মন্দিৰৰ মেইন দুৱাৰ ছোৱালীজনীয়ে টিলিঙা বজাবলৈ মন কৰিছিল গতিকে ল'ৰাটোক ক'লোঁ বোলো উঠাই দিয়াচোন সি বেচেৰা দাঙি দিছে আৰু এইয়া চক কি সুন্দৰ দেখিছে কি ডাঙৰ মূৰ্তি ওপৰৰ পিনে আছে হনুমান বাবাৰ আৰু এয়া হ'ল শনি মন্দিৰ আমি বাহিৰৰ পৰাই সেৱা কৰিলোঁ ওপৰলৈ দেখিছে এয়া হ'ল আমাৰ পৱন পুত্ৰ হনুমান জি আৰু তেওঁৰ কাষলৈ আমি উঠি গ'লোঁ এই চিৰিদি তেওঁ অৱতাৰবিলাক ৱালত সুন্দৰকৈ দেখুওৱা হৈছে এয়া চক ওচৰৰ পৰিৱেশ কি সুন্দৰ নহয় জানো এয়া দেখিছে তেওঁৰ অৱতাৰ ইয়াতে ধুনীয়াকৈ মূৰ্তি সহকাৰে দেখুওৱা হৈ আছে আৰু ইয়াতে আপোনালোকে চাকি বন্তি জ্বলাব লাগিব ওপৰত নোৱাৰে ইয়াতে চাকি বন্তি ধূপ ধূনা ইয়াতে দিয়ে এয়া যে বুকু ফালি দেখুওৱা এয়া ছবি মোৰ ল'ৰাটোৱেতো নাজানে কিয় দেখাইছে কি ভয় খাই গ'ল বোলে সি দেখি মই বোলো ভয় খাব নালাগে এয়া তেওঁ যে কিমান ভাল পাইছিল তাৰে এটা প্ৰমাণ দেখুৱাইছে তাৰপিছত এয়া চব ওপৰৰ ফালে কি সুন্দৰ লাগিছে নহয় জানো বাৰু আপোনালোকে যদি যায় নিশ্চয় ভাল পাব দেখিয়ে গম পাইছে কিমান ভাল লাগিছে পৰিৱেশ
এয়া চাওক মই তাৰে পৰা মই তলৰ ভাগ দেখুৱাই দিছোঁ আৰু এয়া অলপ বতাহ দি আছিল গতিকে আমি চাকি মানে তলৰ পৰাই জ্বলাই আহি আছোঁ গতিকে এতিয়া ইয়াতে দুখনমান জ্বলাই দিওঁ বুলি ল'লোঁ এয়া দেখুৱাই দিছোঁ মই নিজকো অলপ দেখুৱাই দিলোঁ খুব ভাল লাগিল সঁচাকৈ মনটো হঠাৎ মানে বাবাই মাতি নিয়া বুলি ভাবিছোঁ আৰু কাৰণ মন্দিৰলৈ আপুনি যাম বুলি আগতে সিদ্ধান্ত ল'লেও হয়তো সেইদিনাখন কিবা এটা নহয় কিবা বাধা আহি পৰে কিন্তু মই নভবাকৈ আজি হঠাতে যাবলৈ পাই খুবেই আনন্দিত হ'লোঁ আৰু মনটো খুব ভাল লাগিল মনত এক নুবুজা শান্তি অনুভৱ হৈছে সেয়াতে গৈ তাতে ওপৰলৈ গ'লোঁ এয়া চাওক মানুহজনীয়ে ল'ৰা ছোৱালী দুটাক সেৱা কৰোৱাই আছে আৰু মই আপোনালোকক দেখুৱাই আছোঁ ময়ো সেৱা কৰিলোঁ বাৰু তাৰপিছত এয়া চাওক কি সুন্দৰ গদাৰ দেখিছেনে গদা তেওঁৰ এয়া চাওক পৰিৱেশ ওচৰৰ গছ এজোপা দেখুৱালোঁ কি সুন্দৰ তাতে হনুমান বাবাৰ মূৰ্তিৰ তলৰ ভাগতে মই নেদেখুৱালোঁ কেমেৰাত দেখুৱাবলৈ ভাল নালাগিল মানে তাতে হনুমান চালিচা একদম সুন্দৰকৈ লিখা আছে আৰু মই তাতে পঢ়িলোঁ হনুমান চালিচা মই পঢ়োঁ যিহেতু মই ফৰফৰকৈ পঢ়ি গৈছোঁ এজনে ওচৰত আহি শুনি আছে আৰু খুবেই ভাল লাগিল একদম প্ৰথমৰ পৰা পঢ়িছোঁ শেষলৈকে পঢ়িছোঁ ভাল লাগিল আৰু এয়া হ'ল ওপৰৰ ফালে আমাৰ বাবা ভোলে বাবাৰ মন্দিৰৰ স্থান ছোৱালীজনী ভাগৰি পৰিছে বেয়াও লাগিছে বেচেৰি এয়া চক দেখিছে সুন্দৰ পৰিৱেশ তাৰে মাজত আমাৰ পৰিয়ালটো আজি খুব ভাল লাগিল গৈ ছোৱালীজনী ভাগৰি পৰাত মই তাইক উঠাই লৈ গ'লোঁ কোচত এয়া চক কি সুন্দৰ লাগিছে নহয় জানো যাব আপোনালোকেও যদি আহে এফালে তাতে চাকি বন্তি জ্বলাব লাগে এয়া দেখুৱাই দিলোঁ ভিতৰত চাকি বন্তি জ্বলাব নিদিয়ে আৰু এয়া হ'ল আমাৰ ভোলে বাবাৰ প্ৰিয় নন্দী বাবা তেওঁৰ কাণত যদি যিকোনো সমস্যা কোৱা যায় সেই সমস্যা সমাধান হৈ যায় কাৰণ কেলে এওঁ কাণত কোৱা মানে স্বয়ং ভগৱানৰ বাবাৰ কাণত কোৱা হয় তেওঁ বৰদান দিছিল তেওঁ নন্দী বাবাক কৈছিল যে তুমি মোক ইমান শুশ্ৰূষা কৰা গতিকে তোমাক মই পচন্দ হৈছোঁ কি লাগে কোৱা তেওঁ তেতিয়া কৈছিল যে মোক এনে এক বৰ দিয়ক যে যাতে যোনেও মোক কাণত তেওঁৰ দুখৰ কথা কয় আপোনাৰ কাণত পৰে যেন আৰু সেই কথাষাৰ কোৱাত তেওঁ খুব ভাল পাইছিল আৰু তেওঁক বৰ দিছিল যে ঠিক আছে হ'ব মোৰ কাণত পৰিব আৰু মই তেওঁৰ সমস্যা সমাধান কৰিম এয়া চাওক ভিতৰৰ ভাগ দেখুৱাই দিছোঁ কি সুন্দৰ লাগিছে নহয় জানো দেখিছে এয়া নেচাৰেল মানে প্ৰাকৃতিকগতভাৱে শিৱলিংগ ইয়াতে দেখা পাইছে এয়া এটা ডাঙৰ পাথৰ আছে শিৱলিংগৰ আকাৰত তাতে আকৌ এটা মানে সৰুকৈ সাজি থোৱা আছে তাত আমি সেৱা কৰিলোঁ ল'ৰাটোকো কৰিব দিলোঁ সেৱা তাৰপিছত আমি নিৰ্মালীলৈ ওলাই আহিলোঁ ভিতৰৰ পৰা এয়া চব দেখুৱাই দিলোঁ আকৌ এবাৰ তাৰপিছত প্ৰসাদ হিচাপে কমলা এটা দিছিলে আমি চবেও ভাগৰি আছিলোঁ গতিকে কমলাটো খুব সোৱাদ লাগিছিল খাই সেয়া মোৰ ছোৱালীজনীয়ে কমলা ফুট খাইছে তাৰপিছত গুচি গ'লোঁ আমি ৰাণীৰ ফালে অলপ পৰিৱেশ চাম বুলি ৰাণীৰ ফালে যাওঁতে ইয়াত এক সুন্দৰ নামঘৰ দেখা পালোঁ তাৰে সমীপতে মা দুৰ্গাৰ মন্দিৰ আছে এয়া মই অলপ জুম কৰি দেখুৱাব চেষ্টা কৰিছোঁ চাওক এয়া হ'ল মা দুৰ্গাৰ মন্দিৰ ওপৰৰ ফালেও আছে আমি আৰু সোমাই নগ'লোঁ বাৰু বাহিৰৰ পৰাই দেখুৱাই দিছোঁ অলপ এয়া দেখিছে এয়া কি সুন্দৰ পৰিৱেশ মানে
খুব ভাল লাগিল সঁচাকৈ আজিৰ দিনটো। আপোনালোকেও যদি এফালে থাকে বা আহে তেতিয়াহ'লে নিশ্চয় যাব বুলি আশা কৰিলোঁ। এনেকুৱা পৰিৱেশত নিজকে খুব ভাল লাগিছে আৰু মনটো ষ্ট্ৰেছ ফ্ৰী হৈ গৈছে পূৰা। তাৰপিছত গৈ পালোগৈ আমি এখন লোকেল ধাবা বুলি, তাতে গ'লোঁ। তাৰমানে কি ৰাণীত লোকেল ধাবা বুলি দেখা পালোঁ যিহেতু ভাল লাগিল মনটো যে চাওঁচোন কিনো লোকেল ধাবা, আৰু এইপিনে ভাত খাই যোৱা নাছিলোঁ। গৈয়ে দেখিলোঁ যে এইখন টেণ্ট যে দিছে তাতে আছে কোন জানে, ভৃগু কাশ্যপ। আচৰিত পালোঁ মই প্ৰথমতে সুধিলোঁ বোলো কোনে ইয়াতে এইটো কি পাৰ্টি কৰি আছে নেকি? তেওঁলোকে ক'লে হয় পাৰ্টি চলি আছে। তেতিয়ালৈ গম পোৱা নাই। তাৰপিছত মোক ফেমিলিয়ে ক'লে সেইজন দেখোন ভৃগু কাশ্যপ নিচিনা দেখে। মই বোলো চাওঁ যে হয় দেখোন। আৰু ইয়াৰ পৰিৱেশ চাওক কি সুন্দৰ পৰিৱেশ দেখিছে। ছোৱালীজনীয়ে জোলনা খেলিবলৈ পাই খুব ভাল পাইছে। তাতে জোলনা আছে। ৰাণী লোকেল ধাবা, আপোনালোকেও তাতে কেতিয়াবা গ'লে লোকেল ধাবা ক'ত বুলি ক'লে স্থানীয় ৰাইজে জনাই দিব। খুব ভালে লাগিছে পৰিৱেশটো। ইমানখিনি ফেচিলিটিছ নাই যদিও খাদ্যৰ পৰা আদি কৰি যিখিনি পৰিৱেশৰ এটা ভাল এটা মানে আমেজ পালোঁ। আৰু এয়া তেওঁলোকৰে মানে হয়তো একাংশ হ'ব ৰেষ্টুৰেণ্টৰ। চাংঘৰ এটা বনাই থোৱা আছে, তাতে এয়া চাহ বাগান আছে ওচৰত, আৰু সেই ওখ পাহাৰ সেইফালে পাইং ৰেঞ্জ আছে। আৰু এয়া কি হয় বাৰু মই নাজানো, হ'লেও আপোনালোকক দেখুৱালোঁ, ভাল লাগিল। এয়া চাওক চাংঘৰটো দেখুৱাই দিছোঁ অকণমান। আৰু এয়া বেলি ডুবু ডুবু অৱস্থা, ল'ৰা ছোৱালীকেইটা খুব ভাল পাইছে। আৰু মই এয়া দেখিছে গৈ আছোঁ, ভাল লাগিল। মানে তাৰ পৰা আহিয়ে এয়া এতিয়া ভাত আহি গ'ল, দেখিছে কেনেকৈ দি গ'ল, কিমান সুন্দৰ লাগিল। মানে মহিলাই আহি দি যায়। আমি বহুত ভাগৰুৱা আৰু ভোকত আছিলোঁ, গতিকে খুব ভাল লাগিল, সোৱাদ লাগিল খাই। আৰু সেইবুলিয়ে নহয়, বহুত ভাল বনাইছে, ভালে লাগিছে। আৰু সেয়া চাওক ভৃগু কাশ্যপে কি খেলি আছে চাওক। ফেমিলি আৰু ভৃগু বহিছে, আৰু এফালে এজন পেটলা মানুহ বহিছে। মানে সেই পেটলাজনক সিহঁতে দাঙিব পৰা নাই, পেটলাজনে সিহঁতক দাঙি দিছে দুইজনকে। সেইটোকে চাই চবে হাঁহি আছিলে, ময়ো আপোনালোকক দেখুৱাই দিলোঁ। আৰু এয়া এতিয়া অলপ দেখুৱাই দিওঁ চাওক ভৃগু কাশ্যপক অলপমান ওচৰৰ পৰা। ইয়াত তেওঁৰ ছোৱালীজনীৰ লগত খেলি আছিল, লাগিব বুলি ভয় খাইছিলোঁ মই। এয়া আহি পালোঁহি এতিয়া দীপৰ বিল। দীপৰ বিল হৈ ঘৰলৈ গুচি আহিলোঁ। দীপৰ বিলৰ এখন হ'ল ট্ৰেইন যোৱা সেই ফ্লাইঅভাৰখন। ভাল লাগিল আজিৰ দিনটো, খুবেই ভাল লাগিল। আশা কৰোঁ আপোনালোকেও ভালে গ'ল দিনটো। লগ পাম তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ'ত। সকলোকে বাই বাই।